নমস্কাৰ। এতিয়া বাজিছে তিনটামান বাজিছে। 2:30মান বজাতে আমি শুই আছিলো। আমাৰ দোকানখনৰ তলত মানে এই বস্তুটোত পেট্ৰল ভৰাই পেলানি ওপৰত কপাহৰ নিচিনাকে ভৰাই জ্বলাই থৈ গৈছে। তলত দপদপকে জ্বলি আছে। ৰাস্তাৰে যোৱা বাটৰুৱা মানুহে ক'ৰবাত বিয়া খাবলৈ অহা মানুহে চিঞৰ বাখৰ, আমাৰ পাছ চাইডৰ মানুহে ঘৰৰ গোটেই চিঞৰ বাখৰ কৰি পেলানি দৰ্জা চৰ্জা ঢকি আছে। মই ভাবিছো কোনোবাই ভিডিঅ' বনোৱাৰ কাৰণেও তেনেকে কোনোবাই চিঞৰ বাখৰ লগাইছেহি নেকি। তাৰপৰা বাহিৰলৈ ওলাই আহি চাইছো গোটেই আমাৰ দোকান দপদপকে জ্বলাই আছে। মানুহে মানুহক ইমান শত্ৰু কৰিব পাৰেনে? মানুহে মানুহক ইমান শত্ৰু কৰিব পাৰেনে? আজি আমি 5টা মানুহ ভিতৰত সোমাই আছিলো। 5টা মানুহ যদি আজি জ্বলি যোৱাতে কি হয়? আমাৰ ভিতৰতো অকণমান পাছফালে এইটো আমাৰ দোকানৰ ঘৰ, গাড়ীয়ে চাৰিয়ে লাগি আছে। কিয় মানুহে ইমান মানুহক শত্ৰু কৰিব পাৰে? হা, এয়া চাওকচোন, গোটেই মানে যদি মানুহকেইটা যদি নেদেখাহেঁতেন আজি আমাৰ কি গতি হয়? সকলো ধৰণৰ গাড়ী বস্তু আছিলে, গেছৰ ষ্টভৰ পৰা ধৰি লও সকলো বস্তু আছিলে। আজি আমাৰ ঘৰ জ্বলাই পেলানি গোটেই চাৰখাৰ কৰি পেলালে। সেইটো গিলা এই বটলটো ইয়াত সোমাই আছে, দিছে নে কাপোৰ? বটলত কাপোৰ সোমাই আছে। এইয়া চাকি নিচিনাকে দেখিছ না, চাকি নিচিনাকে বনাই লৈছে। এয়া ডিজেল গোন্ধাইছে বুক কেনে বিলান বহুতকেইটা আছিলে, সেইকাৰণে বেছিকে জ্বলিলে আকৌ। কি বস্তু আছিলে? ভালে বেয়া দোকানখন দেখা গোটেইখন জ্বলিলে। ইমান দেৰি দেখিলে নমৰিলে, নহ'লে গোটেইখনে জ্বলিলে হ'লে। গোটেইখনে জ্বলি গ'ল। ল'ৰাকেইটা নেদেখাহেঁতেন। এইটো জ্বলি আছে চব। এখন অকণমান কাষলৈ ওলাইছে। ভিতৰ গোটেই জ্বলি ছাই হৈ গ'ল। এইবোৰ গোটেই কাঠখিনি গ'লা, গোটেই হেৰি হৈ আছিলে আৰু চিচি কেমেৰা লগালে কি হ'ব? চিচি কেমেৰা ভাগে থাকিলে মানুহ মৰিছে স্কুলৰ ভিতৰত একেবাৰে জুই জ্বলি। তেনেকুৱা গছলে লগাব লাগিব। লগাব লাগিব। হেৰিয়াত পেলাই থাকে তাহাঁতি। এইটো কি বস্তু? সেই ফুলত পেলাই থাকে। কোনটো? এইটো পেট্ৰল ডিজেল গোন্ধাইছে কেনে? লাহেকে জুই অকণ লাগিলেও জ্বলি যাব। কেনে এলুমিনিয়াম পুৰা কাগজ বনি থাকিলে। এইটো জ্বলি আছে পুৰা। ভাল গাড়ীখনলৈও জুই নগ'ল দে। এইকণ কৰি যদি হয়, যদি মৰা নাই আৰু ইয়াতকৈও ডাঙৰ কাম কৰিব। এইডোখৰলৈকে জ্বলিলে।
পাইপডাল গোটেইডাল জ্বলি থাকিলে গৰম